তীব্ৰ সংকটত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল কেঁচা চাহপাতৰ মূল্য হ্ৰাস জলবায়ুৰ প্ৰভাৱ কেঁচা চাহ উৎপাদনত ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি শ্ৰমিকৰ মজুৰি বৃদ্ধি ইত্যাদি সমস্যাই গা কৰি উঠিছে এতিয়া কেঁচা চাহপাতৰ খেতিত পানীত হাঁহ নচৰা অৱস্থাৰ ৰাজ্যত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ বণিক গোষ্ঠীৰ হাতৰ মুঠিত চাহপাতৰ বজাৰ খুমটাই মেলামৰাৰ বহুকেইজন ক্ষুদ্ৰ খেতিয়কৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত আমি সবিশেষ কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ খুমটাই সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ জৰিয়তে হয়ছাক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াত অভূতপূৰ্ব বৰঙণি আছে চাহ উদ্যোগটো আৰু এই যি কেঁচা চাহপাতৰ উদ্যোগৰ লগত জড়িত হৈ আছে লাখ লাখ লোক আৰু এই বৰ্তমানে চৰম সংকটত পৰিছে এই যি চাহৰ যি ব্যৱসায়ীসকল আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এফালে যদি চাই জলবায়ুৰ সমস্যা আনফালে দাম একেবাৰে কমি গৈছে আৰু তাৰ লগে লগে যিখিনি তেখেতলোকে ব্যৱহাৰ কৰি থকা বস্তুসমূহ সকলোৰে দাম বৃদ্ধি হৈছে কেইবাটাও সমস্যা গ্ৰাস কৰিছে আৰু এক প্ৰকাৰে যি কেঁচা চাহপাতৰ এই উদ্যোগটোলৈ চৰম সংকট কঢ়িয়াই আনিছে আৰু সাম্প্ৰতিক এই আজিৰ তাৰিখত যদি চাবলৈ যায় এই যে অসমৰ যি চাহ উদ্যোগটো চৰম সংকটত আছে আৰু যি ক্ষুদ্ৰ চাহ খেতিয়ক অসমৰ প্ৰায় লাখ লাখ কেইবা লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে যিসকলৰ চৰম সংকটত পৰিছে তেওঁলোকে এফালে উদ্যোগটোক জীয়াই ৰখাৰ তাৰণা আনফালে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ তাৰণা সকলোখিনি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে চাহ খেতিয়কসকল আছে খুমটাই মেলামৰাৰ খেতিয়কসকল আছে আপোনালোক বহু বছৰৰ পৰা চাহ উদ্যোগটোৰ লগত জড়িত হৈ আছে এতিয়া দেখিবলৈ পোৱা গৈছে জলবায়ুৰ সমস্যা এফালে আপোনালোকৰ চাহপাতৰ মূল্য কমিছে আনফালে আপোনালোকে যিখিনি ব্যৱহাৰ কৰে সেইখিনি দাম বৃদ্ধি হৈছে সমস্যা এতিয়া মূলতঃ কেনেকুৱা ধৰণৰ চাওক আমাৰ বিশেষকৈ মেলামৰাখন 70 দশকৰ মানে 79ৰ পৰা আমাৰ চাহ খেতি কৰিছিলোঁ বিশেষকৈ প্ৰয়াত গংগাধৰ শইকীয়া ছাৰে আমাক চাহ খেতিৰ কাৰণে উদগনি জনাইছিল আমাৰ শিক্ষিত যুৱক যুৱতীসকলক আৰু সেই পৰিকল্পনা মতে আমি ক্ষুদ্ৰ হৈ চাহ খেতি কৰিবলৈ ল'লোঁ আৰু এতিয়া এনেকুৱা অৱস্থাত আমাৰ হৈছেগৈ যে কষ্ট অফ প্ৰডাকশ্যন আমাৰ 20 টকা 50 পইচা 1 কেজি পাত প্ৰডাকশ্যন কৰিবৰ কাৰণে হয় কিন্তু আমি পাওঁগৈ 12 টকা 13 টকা বৰ্তমান 24 টকা ফেক্টৰীত কোৱা শুনিছোঁ যোৱাকালিৰ পৰা আৰু কিন্তু এতিয়ালৈকে খেতিয়কে আজি দুদিন 20 টকা পাইছে তাৰ আগৰখিনি 10 টকা 12 টকা ইমানেই সমস্যা আমাৰ মানে আগবাঢ়িছে মানে আমাৰ খেতিয়কৰ কাৰণে এতিয়া কীটনাশক দৰৱ ৰাসায়নিক দ্ৰব্য লেবাৰ খৰচ আমি যথেষ্ট মানে বিপাঙত পৰিছোঁ আৰু আমাৰ পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ নিচিনা হৈ পৰিছোঁ আৰু আমি যোৱাবাৰ যিবোৰ কাম কৰিবৰ কাৰণে আমি অগ্ৰিম ধন লওঁ সেই ধনখিনি যে এইবছৰ মাৰিব পাৰিম সেইটো আমাৰ মানে খেতিয়কে এতিয়া মানে চিন্তা কৰিবলগীয়া আছে তাৰ উপৰি আমাৰ জলবায়ু যিটো পৰিৱৰ্তন এতিয়া চাওক এই জেঠমহীয়া বৰষুণ নাই গতিকে আমাৰ যিখিনি সাৰ এতিয়া এপ্ৰিল মে'ত মাৰিব পৰা সাৰটো জুনতো জানো মাৰিব পাৰোঁ নে নোৱাৰোঁ আমি খেতিয়কখিনি মানে হাতে কপালে মূৰে কপালে হাত দিবলগীয়া হৈছে আজি দেশত কিমান টকা যদি আপোনালোকে যদি পায় প্ৰতি কেজিত কিমান টকা পালে আপোনালোকৰ সমস্যাখিনি দূৰ হ'ব আমিতো চৰকাৰক বাৰম্বাৰ আহ্বান জনাইছিলোঁ চিফ মিনিষ্টাৰকো লগ কৰিছোঁ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰক লগ কৰিছোঁ যে আমি 30 টকা মিনিমাম বেষ্ট প্ৰাইচ প্ৰতি কেজি চাহপাতত যদি 30 টকাকৈ দিওঁ তেতিয়াহ'লে আমি অন্ততঃ ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমি জীয়াই থাকিব পাৰিম আমাৰ পৰিয়ালবোৰ জীয়াই থাকিব পাৰিম আমি চব শিক্ষিত যুৱকখিনি আমি চাহ খেতিটো আৰম্ভ কৰিছিলোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ লোৱা নাই আজিৰ তাৰিখত আলু কেজি এতিয়া 30 টকা হ'ল আজি 1 কেজি চাহপাতত যদি 20 টকা পায় তেতিয়াহ'লে আমাৰ মনটো কেনেকুৱা লাগিব আমাৰ খেতিয়কখিনি কেনেকুৱা লাগিব 2 লাখ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে প্ৰায় 20 লাখ কৰ্মসংস্থাপন দিয়া আছে এইখিনি খেতিয়কৰ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে হয় তীব্ৰ সংকটত আছে আপোনালোকৰ মূলতঃ সমস্যা কি আৰু সমাধানৰ বাট কি আজি তাৰিখত সমস্যা বুলিবলৈ এতিয়া উৎপাদন একদম হ্ৰাস হৈছে তাৰোপৰি নিম্নতম আমাৰ যিটো কেঁচা পাতৰ মূল্য আমাৰ ফেক্টৰীসমূহে আমাক দিয়ে আমি বহুত কম মূল্য পাইছোঁ আৰু বৃহৎ গোষ্ঠীৰ ওপৰতে গোটেই নিৰ্ভৰ কৰে যে আজি 10 টকা বুলিলেও 10 টকা 20 টকা বুলিলেও 20 টকা বা 15 টকা বুলিলেও 15 টকা আৰু জলবায়ু পৰিৱৰ্তন আৰু বিশেষকৈ যিখিনি আমি ইয়াত মানে সাৰ দৰৱ ব্যৱহাৰ কৰোঁ প্ৰত্যেকৰে দাম বাঢ়িছে তাৰোপৰি যিখিনি আমি শ্ৰমিক লগাওঁ তেখেতসকল বছৰি বঢ়াই দিবলগীয়া হৈছে আৰু পাবলৈ নাই সেইকাৰণে দামটো বাঢ়ি গৈছে আৰু আমাৰ সকলোৱে নিজেই কাম কৰে তথাপিতো এনেকুৱা হৈছেগৈ ঘৰখন চলাবলৈ টান হৈ গৈছে খেতি কৰি চাহ খেতিটো ক'বলৈ খুব ভাল লাগে যে চাহ খেতিয়ক মই এজন কিন্তু এনেকুৱা সমস্যা মানুহখিনিৰ ঘৰত প্ৰত্যেক ঘৰত হাঁহি নাই এতিয়া কাৰো ঘৰত চাহ আহিবলৈ আৰম্ভ কৰিছেহে বোলে ঢেৰ কথা মানে দাম পাত ভাল লাগিব বোলে পাত ভাল দিলেও বোলে পাৰ্চেণ্টেজ নোলালে বা আজিকালি দৰৱ মৰাৰো বিভিন্ন কথা আহি গৈছে বিভিন্ন সমস্যা চাওঁ এটিকলি দুটি পাতে আপোনালোকে সপোন দেখিছিলে এতিয়া কিন্তু সেই সপোনটো এটা চৰম সংকটত মই এতিয়া প্ৰথম কথা ক'বলৈ গৈছোঁ যে অসমত 70% নিবনুৱা অকল চাহ খেতি প্ৰধানকৈ আমাৰ উজনিত কৈছোঁ 70% নিবনুৱা অকল চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা ধৰি এই নিবনুৱাখিনিৰ অৱস্থা কি হৈছে বৰ্তমান চাকৰিটো নাই এই চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলিছিলে সেইকাৰণে চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে চাহ খেতিয়কসকলক আৰু যাতে মাধমাৰ নামাৰে মূৰত তেখেতসকলক
চলিবলৈ এটা বিকল্প ব্যৱস্থা কৰি দিয়ে যেন। সময় থাকোঁতে যদি আপোনালোকৰ যদি বিকল্প যদি এতিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আপোনালোকৰ নিশ্চিতভাৱে এই গোটেই চাহ যিটো উদ্যোগটো সংকটত পৰিবগৈ একেবাৰে। হয়, সংকটত পৰিব। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মহাবিপদলৈ আগবাঢ়িছে, কিন্তু চৰকাৰ এই ক্ষেত্ৰত একেবাৰে নিমাত। চৰকাৰে মিনিমাম প্ৰাইচ এটা যদি নিৰ্ধাৰণ কৰি নিদিয়ে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ তথৈবচ অৱস্থা হ'ব। সেয়েহে মই চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মিনিমাম প্ৰাইচ এটা যদি চৰকাৰে সমিতিসমত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এনেদৰে 100 এবুৰি সমস্যা এতিয়া ভাৰাক্ৰান্ত হৈ পৰিছে চাহ উদ্যোগটো, বিশেষকৈ সংকটত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। ইয়াক খুমটাই কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ, যিহেতু যথেষ্ট সমস্যা আছে আৰু এই সমস্যা সমাধানৰ বাবে পথ বিচাৰিবলৈ বা সমস্যা সমাধান কৰিবলৈ এক প্ৰকাৰ আহ্বান জনাইছে এইসকল ক্ষুদ্ৰ চাহ খেতিয়কে।